লেখক বুলি মই নিজকে নাভাবোঁ এণ্টাৰপ্ৰেনৰ জাৰ্নিটো ধৰা এইটো মোৰ জীৱন বুলি ক'ব পাৰা মোৰ প্ৰথম মন আছিলে সাংবাদিকতাৰ ফালে যোৱা মোৰ মন আছিলে কিন্তু দেউতাৰ অকণমান বাধা পালোঁ মই পাৰ্চনেলি যিকেইটা চাওঁ সেইখিনি হ'ল ৰাজবাৰী বাই পূৰবী সমীৰ জয়দুজী ৰয়েল ইৰায়া আৰু ৰাজকন্যা আমাৰ যদিও তেওঁ আৰু মই একেটা কামতেই জড়িত তেওঁৰ মানে গোটেইখিনি বেলেগ মোৰ গোটেইখিনি বেলেগ আজি প্ৰথম কৈছোঁ মই এই চেপ্টাৰটো অকণমান আঁতৰিয়ে যাওঁ আমি যেতিয়া বাহিৰত কাম কৰি আছোঁ খুব প্ৰফেশ্যনেলি কাম কৰি আছোঁ খুবেই প্ৰফেশ্যনেল লেভেলত ইয়াত অকণমান আৱেগ আহি যায় সেই সময়ত বয়সটো একো ফেক্টৰ নাছিলে তেওঁৰ কাৰণেও মোৰ কাৰণেও তেওঁ আচলতে লিবাৰেল হয় তেওঁ পাৰ্টিকুলাৰলি এটা ধৰ্মত বিশ্বাসী মানুহ নহয় তেওঁ গোটেইবোৰ ধৰ্মতে মানি চলে গতিকে যেতিয়া ধৰ্মৰ কথা আহিলে তেওঁ ক'লে তোমাৰ সমস্যা হ'ব নালাগে কাৰণ মইতো মানুহেই ধৰা লিবাৰেলেই হয় গতিকে তেওঁ এই সিদ্ধান্তটো ল'লে প্ৰায়ৰিটি মোৰ সদায় সন্তান হয় সন্তান দুজনীয়েই হয় আৰু কিন্তু সিহঁতেও এই বস্তুটো এপ্ৰিচিয়েট কৰে আৰু বুজি পায় মই ভাল পোৱাটোক ডিফাইন কৰিব নিবিচাৰোঁ